আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে বৰনগৰ কলেজত মাষ্টাৰ ডিগ্ৰীৰ কাৰণে এপ্লাই কৰিছিল আৰু তেওঁলোকে মোক সুধি আছিল যে বৰনগৰ কলেজত মাষ্টাৰ ডিগ্ৰীৰ কাৰণে টোটেল সিট কিমান আছে এডমিশন কেতিয়া হ'ব এই গোটেই ইনফৰমেশ্যনবিলাক তেওঁলোকে জানিবলৈ মোক মেছেজ কৰিছিলে সো আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে বৰনগৰ কলেজত কোনটো ডিপাৰ্টমেণ্টত কিমান সিট আছে কোনটো ডিপাৰ্টমেণ্টৰ এডমিশন ফিজ কিমান আৰু এডমিশন কেতিয়া হ'ব মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব অনলাইন কৰাৰ লাষ্ট ডেট কিমান এই গোটেই ইনফৰমেশ্যনবিলাক আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'ৰ মাজত সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ভিডিঅ'ৰ আৰম্ভণিতে মই আপোনালোকক বৰনগৰ কলেজৰ পিজি এডমিশনৰ নোটিছ ইতিমধ্যে আলোচনা কৰিছিলোঁ সেইটো ভিডিঅ' যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম সেইটো ভিডিঅ' চাই ল'ব আৰু আজিৰ এই ভিডিঅ'ত মই জাষ্ট আপোনালোকৰ সৈতে কি ছাবজেক্টত কিমান সিট আছে সেইবিলাকৰ অনলাইন কৰাৰ লাষ্ট ডেট কিমান মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব আৰু এডমিশন ফিজ কিমান এইখিনি কথাই আজিৰ ভিডিঅ'ত আলোচনা কৰিম আৰু বাকি কথা জানিবলৈ আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'টো চাই ল'ব ইয়াতে আই বাটনতো আপোনালোকক সেই ভিডিঅ'টোৰ লিংক দি দিম নহ'লে ডেছক্ৰিপশ্যন বক্সতো সেই ভিডিঅ'ৰ লিংক পাব গতিকে তাৰ পৰা আপোনালোকে সেইটো ভিডিঅ' চাই ল'ব পাৰিব এয়া দেখা পাইছে বৰনগৰ কলেজৰ এখন নোটিছ আৰু ইয়াতে কোৱা হৈছে যে কোনটো ডিপাৰ্টমেণ্টত কিমান সিট আছে আৰু কেতিয়া এডমিশন হ'ব প্ৰথমতে ইয়াতে আহিছোঁ যে কেতিয়া এডমিশন হ'ব ইয়াতে লাষ্ট ডেট দিয়া আছে 10th of August অৰ্থাৎ 10 আগষ্টলৈকে আপোনালোকে বৰনগৰ কলেজত মাষ্টাৰ ডিগ্ৰীৰ কাৰণে এপ্লাই কৰিব পাৰে মেৰিট লিষ্টটো 12 আগষ্ট তাৰিখে প্ৰকাশ পাব ইয়াতে দেখা পাইছে আৰু ডেট এণ্ড টাইম অফ এডমিশন হ'ল এডমিশন কোনদিনা হ'ব 13 আগষ্ট তাৰিখে ৰাতিপুৱা 11 বজাৰ পৰা এডমিশন হ'ব মই আকৌ ৰিপিট কৰিছোঁ 10 তাৰিখ হ'ল অনলাইন কৰাৰ লাষ্ট ডেট 12 তাৰিখে মেৰিট লিষ্ট প্ৰকাশ পাব 13 তাৰিখে ৰাতিপুৱা 11 বজাৰ পৰা পিজি এডমিশনৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব গতিকে যিসকলে এডমিশন ল'ব তেওঁলোকে 11 বজাৰ আগতে গৈ উপস্থিত হ'ব লাগিব এতিয়া যে কোনটো ডিপাৰ্টমেণ্টৰ এডমিশন ফিজ কিমান আছিলে এছামিছত যিসকলে MA কৰিব তেওঁলোকক জনাব বিচাৰিছোঁ যে এছামিছত টোটেল 20টা সিট আছে আৰু এই এছামিছত যি এডমিশনৰ ফিজ হ'ল 25,000 ইয়াতে কৈছে যে 25,000 টকাৰ ভিতৰত 12,500 টু বি পেইড ইন ফাৰ্ষ্ট ছেমিষ্টাৰ অৰ্থাৎ প্ৰথম ষাণ্মাসিকত 12,500 টকা দিব লাগিব আৰু দ্বিতীয় ষাণ্মাসিকত আকৌ 12,500 দিব লাগিব অৰ্থাৎ এক বছৰত 25,000 টকা তেতিয়াহ'লে 2 বছৰ মিলাই পেলাই 50,000 টকা যাব যদি এছামিছত MA কৰিব বিচাৰিছে সো পাৰ ছেমিষ্টাৰ ফিজ হ'ল 12,500 তাৰপিছত ইয়াতে পলিটিকেল সায়েন্সৰ কথা কৈছে পলিটিকেল সায়েন্সৰ টোটেল সিট আছে 30টা আৰু ইয়াৰে এডমিশন ফিজ 30,000 এইটো পাৰ ছেমিষ্টাৰ নে পাৰ ইয়াৰ নে 2 বছৰ ইয়াতে উল্লেখ নাই খুব সম্ভৱতঃ এইটো পাৰ ছেমিষ্টাৰহে হ'ব গতিকে পলিটিকেল সায়েন্সৰ এডমিশন ফিজ 30,000 ইয়াতে পাৰ ছেমিষ্টাৰ পাৰ ইয়াৰ উল্লেখ কৰা নাই তাৰপিছত হিষ্ট্ৰীত টোটেল সিট আছে 30 অৰ্থাৎ MA হিষ্ট্ৰীত যিসকলে এডমিশন কৰিব তেওঁলোকৰ কাৰণে 30টা সিট আছে ইয়াৰে এডমিশন ফিজ 25,000 ইয়াতে পাৰ ছেমিষ্টাৰ নে পাৰ ইয়াৰ নে 4 বছৰ হেতু উল্লেখ কৰা নাই খুব সম্ভৱতঃ এইটো পাৰ ছেমিষ্টাৰ ফিজহে হ'ব তাৰপিছত ইয়াতে কোৱা হৈছে এ ফিউ হোষ্টেল সিটস আৰ এভেইলেবল ফৰ PG গাৰ্লছ ষ্টুডেণ্টছ দোজ উইলিং টু ষ্টে ইন হোষ্টেল মাষ্ট টেক এডমিশন ইন দ্য প্ৰণীতা তালুকদাৰ গাৰ্লছ হোষ্টেল বৰনগৰ কলেজ সৰ্বক অন দ্য ডে অফ এডমিশন অৰ্থাৎ যিসকলে বৰনগৰ কলেজত এডমিশন ল'ব আৰু যিসকল ছোৱালীয়ে বৰনগৰ কলেজৰ হোষ্টেলত থকাৰ ইচ্ছা কৰে তেওঁলোকে প্ৰণীতা তালুকদাৰ গাৰ্লছ হোষ্টেলত এডমিশন ল'ব লাগিব যেটো বৰনগৰ কলেজৰ তেওঁলোকৰ নিজৰ হোষ্টেল হয় আৰু এই এডমিশনটো কোনদিনা হ'ব যিদিনা হিয়াতৰ এডমিশন হ'ব অৰ্থাৎ বৰনগৰ কলেজত এডমিশন হোৱাৰ দিনাই যদি ইচ্ছা কৰে ছোৱালীসকলে প্ৰণীতা তালুকদাৰ গাৰ্লছ হোষ্টেলত এডমিশন ল'ব পাৰিব আৰু এডমিশন ফিজ সেইখিনি কলেজত গৈ আপোনালোকে জানিব পাৰিব সো আজিৰ ভিডিঅ'ত ইমানখিনি ইনফৰমেশ্যন আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লগা আছিল আশা কৰোঁ আপোনালোকে ইনফৰমেশ্যনখিনি পাই উপকৃত হৈছে যদি ইনফৰমেশ্যনখিনি ভাল লাগিছে আপোনালোকে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো শেষলৈ যিসকলে চালে সিহঁতক বহুত বহুত ধন্যবাদ জয় আই অসম জয় হিন্দ